Hello everyone, আশা কৰো সকলোৱে ভালে আছে। আজিৰ ক্লাছটো অকমান দেৰিকে পাব আপোনালোকে কাৰণ আজি মোৰ ৰেকৰ্ড কৰোতে অকমান দেৰি হ'ল। ঠিক আছে, আজি চেপ্টাৰ 14 and 15 কভাৰ কৰিব ট্ৰাই কৰিম মই এই ক্লাছটোত। যদি কিবা কাৰণত অকমান দীঘল হৈ যায় তেতিয়াহ'লে 15 টো বেলেগ এটা ক্লাছত লৈ ল'ম। ঠিক আছে, let's start. So the chapter 14 is about center state relation. So আমাৰ center আৰু stateৰ মাজত যেটো মানে এটা লগ হৈ যেটো গভৰ্নেন্স এটা চলাই থাকে হেতুৰ ওপৰত কথাখিনি আমি আলোচনা কৰিম কেনেকে সেই ৰিলেশনটো আমাৰ মানে কন্টিনিউ হৈ আছে So center state relation টোক আমি তিনিটা হেডত ষ্টাডি কৰিম So first one is legislative relation So legislative relation ত আমাৰ parliament state legislature এইবিলাকৰ ওপৰত আমি পঢ়িব লাগিব administrative ত আমি গোটেইখিনি সামৰিয়ে পঢ়িম আৰু financial relation তো জানে আৰু আমাৰ tax বা এনেকুৱা ধৰণৰ কথাখিনি আমি পঢ়িব লাগিব So first one is legislative relation আৰু article থাকিব 245 ৰ পৰা 255 and under part 11 ঠিক আছে So, আমাৰ প্ৰথম যেটো point আছে under legislative relation হেতু হল territorial extent of center and state legislature. Territorial মানে তো জানেই মানে কিমানখিনি প্লেছৰ আন্ডাৰত সেই মানে ৰুল খিনি কভাৰ কৰিব So, parliamentor আন্ডাৰত আহিব আমাৰ whole of India গোটেই ইণ্ডিয়াখন parliamentor আন্ডাৰত আহিব তাৰপিছতে state legislature বিলাক যিখন ষ্টেটত বিলং কৰে সেইবিলাকৰ আন্ডাৰত পৰিব তাৰপিছতে parliamentor আৰু এটা এক্সট্ৰা এটা পাৱাৰ থাকে যেটো ধৰক এক্সেপশন হয় সাপোজ এটা টেৰিটৰিয়েল এৰিয়া মানে ভাগ কৰি দিয়া হোৱা নাই কাৰ আন্ডাৰত পৰিব হেতু তেতিয়া হলে পাৰ্লিয়ামেন্টে মানে হেতু পাৱাৰটো পাই যাব তাৰপিছত আহিলে আমাৰ প্ৰেসিডেন্ট সো প্ৰেসিডেন্টে কি বনায় যিখিনি আমাৰ ইউটি আছে লাডাখ লাক্ষাদ্বীপ আন্দামান দমন দিউ এইবিলাকৰ ৰুলছ এণ্ড ৰেগুলেশনছ খিনি প্ৰেসিডেন্টে বনাব তাৰপিছতে গভৰ্ণৰ যিজন আমাৰ গভৰ্ণৰে কি ডিৰেক্ট কৰিব পাৰে যে he can direct an act not applicable to a scheduled area যে মানে যিবিলাক আপোনাৰ scheduled এৰিয়াত applicable নহব সেই কথাখিনি আমাৰ গভৰ্ণৰে ডিৰেক্ট কৰিব পাৰে এখন ষ্টেটত তেও যিখন ষ্টেটত মানে কাম কৰি আছে কৰ্মৰত সেইখন ষ্টেটৰ ক্ষেত্ৰত ওকে আৰু বাস যদি কিবা মডিফিকেশনস কৰে হেনেকুৱা ক্ষেত্ৰটো তেখেতৰ আন্ডাৰত আহিব যেনেকৈ ধৰক আমাৰ গভৰ্ণৰ অফ আসামৰ কথাও আমি ক'ব পাৰো তাৰপিছতে প্ৰেসিডেন্টেও ঠিক তেনেকুৱা সেম পাৱাৰে পায় যিখিনি আমাৰ মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ ট্ৰাইবেল এৰিয়া খিনি পৰে সেইখিনি প্ৰেসিডেন্টৰ আন্ডাৰত গুছি যাব ঠিক আছে সো আমি এইখিনি পঢ়িলো টেৰিটৰিয়েল তাৰ পিছত আহিল আমাৰ লেজিসলেটিভ সাবজেক্ট বিলাকক আমি কেনেকৈ ডিস্ট্ৰিবিউট কৰি দিও মানে সেন্টাৰ আৰু ষ্টেটৰ মাজত যেহেতু আমি সেন্টাৰ ষ্টেট ৰিলেশন পঢ়ি আছো গতিকে সাবজেক্ট বিলাকো ভগাই ল'ব লাগিব So, প্ৰথমটো article 248 ত আমাৰ লিষ্ট কেইটাৰ বিষয় আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকাৰেন্ট লিষ্ট ওকে সো ইউনিয়ন লিষ্টত জানে সেন্টাৰ আন্ডাৰত আহিব ষ্টেট লিষ্টটো ষ্টেটৰ আন্ডাৰত কনকাৰেন্টত দুটাৰ মাজতে আহে বাট যদি কিবা কাৰণত ডেডলক হয় তেতিয়া হলে সেই সাবজেক্টটো অটোমেটিক্যালি মানে সেন্টাৰৰ যেটো ডিসিশন হেইটো মানে প্ৰিভেইল কৰে ওকে তাৰ পিছতে যিবিলাক ৰেজিডুৱেৰী পাৱাৰ থাকিব সেই ৰেজিডুৱেৰী সাবজেক্ট বিলাক অটোমেটিক্যালি পাৰ্লিয়ামেন্টৰ আন্ডাৰত আহি যাব ওকে ৰেজিডুৱেৰী মানে তো জানে আৰু যিখিনি ধৰক ক্লাসিফাই কৰা হোৱা নাই সেইখিনি তাৰ পিছতে আমাৰ 101st amendment act of 2016 যেটো which is about GST হেতুত কিন্তু স্পেশাল প্ৰভিজনস কিছুমান দিয়া হৈছে CGST SGST মানে ষ্টেট আৰু সেন্টাৰৰ মাজত এটা মানে ডিভিজন অফ টেক্স এটা হৈ যায় Now come to article 254 254 আন্ডাৰত কিন্তু আপোনাৰ সেই কথাখিনিকে আকৌ এবাৰ দিছে যে ষ্টেট আৰু সেন্টাৰ মাজত যদি কিবা কথাত কনফ্লিক্ট হয় তেতিয়া সেন্টাৰটোৱে বেছি মানে বেছি ইম্পৰ্টেন্স পায় তাৰপিছত চাওক থাৰ্ড নম্বৰ পইণ্টটো কি আছে এইখিনি কিন্তু আমি লেজিসলেচাৰ আন্ডাৰতে পঢ়ি আছো সো থাৰ্ড নম্বৰ পইণ্টটোত কি আছে আমাৰ যে ষ্টেটৰ কিছুমান সাবজেক্ট কেতিয়াবা পাৰ্লিয়ামেন্টৰ আন্ডাৰত গুছি যায় সো যেতিয়া ধৰক ৰাজ্য সভাই এটা ৰেজলিউচন পাস কৰে কিহৰ কাৰণে পাস কৰে যদি মানে আমাৰ ষ্টেট লিষ্টৰ কিছুমান কথা যে প্ৰয়োজন আহি পৰে আসলতে যে পাৰ্লিয়ামেন্টে হেনেকুৱা ধৰণৰ লজ কিছুমান বনাওক যাতে এই ষ্টেট লিষ্টৰ সাবজেক্ট খিনি বেছি ভালকৈ মানে হে হওক মানে কামখিনি ভালকে হওক আৰু হেনেকুৱা ভাবি আৰু
এই ৰেজলিউচনটো কিন্তু ৰাজ্যসভাৰ যিটো ৰেজলিউচন পাছ কৰিব এইটো কিন্তু 2/3 মেম্বাৰ্ছে পাছ কৰিব লাগিব আৰু যদি পাছ হৈ যায় তেতিয়াহ'লে সেই ৰেজলিউচনটো 1 year থাকিব ওকে সো এইটো গ'ল ৰাজ্যসভাৰ ৰেজলিউচন পৰিলে তাৰপিছত আৰু কেনেকুৱা ক্ষেত্ৰত আমাৰ ষ্টেট লিষ্টৰ বস্তু আমাৰ পাৰ্লিয়ামেণ্টৰ আণ্ডাৰত যায় যেনেকুৱা ধৰক নেশ্যনেল ইমাৰ্জেঞ্চি ইমাৰ্জেঞ্চি হলেতো জানে আৰু পাৰ্লিয়ামেণ্টে পাৱাৰ বিলাক একুয়াৰ কৰি লয় তাৰপিছত কেতিয়াবা কি হয় ষ্টেটেও এটা ৰিকুৱেষ্ট কৰিব পাৰে যে আমাৰ এনেকুৱা ধৰণৰ কথাবিলাকত আপোনালোকে অকমান চাই দিয়ক আপোনালোকে মানে লজ কিছুমান বনাওক তেতিয়া আমাৰ বেছি ভাল হ'ব মানে সুবিধা হ'ব সো ধৰক হেনেকে আমাৰ আহিছে ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আহিছে ওয়াটাৰ প্ৰিভেনচন এণ্ড কন্ট্ৰোল অফ পলিউশন এক্ট আহিছে ঠিক তেনেকে আহিছে মানে ৰিকুৱেষ্ট কৰোতে হেনেকে বনাইছে আমাৰ চেণ্টাৰে তাৰপিছতে ইন্টাৰনেশ্যনেল এগ্ৰিমেন্টৰ ক্ষেত্ৰতো হেনেকে পাৰ্লিয়ামেন্টে মানে সেই পাৱাৰখিনি পাই যায় তাৰপিছতে প্ৰেসিডেন্টস ৰুল এইটো আসলতে ইমাৰ্জেন্সিৰ এটা পাৰ্ট হয় সো এইখিনি সময়ত আমাৰ প্ৰেসিডেন্ট মানে পাৰ্লিয়ামেন্ট বেছি এম্পাৱাৰ হৈ যায় সেইখিনি সময়ত আমাৰ ষ্টেটৰ ওপৰত ওকে এতিয়া fourth point to কি হয় legislative header underত centers control over state legislation তো চাওক আমাৰ গভৰ্ণৰে কেতিয়াবা কি কৰে যে গভৰ্ণৰ যেহেতু আমাৰ কি ষ্টেটৰ নমিনেল হেড ন তেওঁ কেতিয়াবা কি কৰে সেই ষ্টেটৰ বিলছ কিছুমান প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখে গতিকে চাওক ইয়াতে প্ৰেসিডেন্ট যেহেতু ৰিলেট হৈ গল গতিকে আলটিমেটলি state to center under গুছি গল ওকে যেহেতু bills related কথা legislative কথাই হৈ গল ন তাৰপিছতে bills on certain matters enumerated in the state list can be introduced in the state legislature only with the previous sanction of the president আৰু কিছুমান bill আপোনাৰ presidentৰ previous sanction লৈ পেলাইহে state legislatureত introduce কৰিব পাৰি হেতু আহি গল center control over ahi gol no tarpisode the center can direct the states to reserve money bills and other finance bills so apnaloke jane money bills to mane ki hoy mainly lok sabha related hoy asolte no পঢ়াম পিছৰে এইবিলাক বিষয়ে সো চেণ্টাৰে হেইটো মানে ষ্টেটক ডিৰেক্ট কৰে যে মানি বিলছ বিলাকো কি কৰিব লাগে যে ৰিজাৰ্ভ কৰি ৰাখিব লাগে পাস বাই ষ্টেট লেজিসলেচাৰ ফৰ দা প্ৰেসিডেন্টস কনসিডাৰেশন যে প্ৰেসিডেন্টৰ কনসিডাৰেশন লাগিব বিশেষকে ফাইনান্সিয়েল ইমাৰ্জেন্সিৰ সময়খিনিত তো legislative relation to হৈ গল আমাৰ চাৰিটা পইণ্ট আছিলে সেই চাৰিটা আই হোপ বুজি পাইছে তাৰপিছতে administrative relationত আহক এইটো আহিব আমাৰ আৰ্টিকল 256 ৰ পৰা 263 ভিতৰত ওকে তো আমাৰ ইয়াতে ডিস্ট্ৰিবিউশন অফ এক্সিকিউটিভ পাৱাৰ ইয়াতে administrative relationৰ আন্ডাৰত আমাৰ এক্সিকিউটিভ পাৱাৰ থাকিব মানে ধৰক legislatureৰো কথা হয়তো কব অকমান হেনেকুৱা ধৰণৰ আৰু ওকে আসলতে ইয়াতে অকমান এক্সিকিউটিভ ৰিলেটেড কথা থাকিব লাগে ঠিক আছে তাৰপিছতে ইউনিয়ন লিষ্টত তো জানে ইউনিয়ন লিষ্টত আমাৰ চেণ্টাৰৰ এক্সক্লুসিভ পাৱাৰ থাকে ষ্টেট লিষ্টত ষ্টেট এক্সক্লুসিভ থাকে কনকাৰেন্টত দুটাৰে থাকে ন ইয়াতে ক'ব লগা বিশেষ নাই তাৰপিছত অব্লিগেশন অফ ষ্টেটছ এণ্ড দা চেণ্টাৰ যে মানে কি হয় পাৰ্লিয়ামেন্টে যিবিলাক লজ বনায় সেইবিলাক আসলতে মানে ষ্টেটৰ ক্ষেত্ৰত মানে এইটো এপ্লিকেবল হৈ যায় ষ্টেটে সেইটো মানিবই লাগিব এনেকুৱা ধৰণৰ মানে obligated হৈ থাকে states বিলাক তাৰপিছতে centers directions to the state আৰু কেতিয়াবা directionও দিয়ে যে এনেকুৱা ধৰক railway communication এইবিলাক ক্ষেত্ৰত বা mother tongue যে নিজৰ মাতৃভাষাটো যাতে সৰুৰ পৰাই পঢ়িবলৈ পাই এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ লজ বনাই দিয়ে হয়নে তাৰপিছতে mutual delegation of functions the center can't delegate its legislative powers to the states and a single state can't request the parliament to make a law on a state subject এটা state কেতিয়াও request কৰিব নোৱাৰে দুটা বা তিনিটা লাগিবই তাৰপিছতে কোঅপাৰেচন আছে চেণ্টাৰ ষ্টেটৰ যেনেকুৱা ধৰক ইণ্টাৰ ৱাটাৰ ডিস্পিউটৰ ক্ষেত্ৰত ষ্টেট আৰু চেণ্টাৰ দুটাৰে কোঅপাৰেচন ইজ ভেৰি ইম্পৰ্টেণ্ট দেন অল ইণ্ডিয়া চাৰ্ভিচেছ আমি যেহেতু কি পঢ়ি আছো চেণ্টাৰ ষ্টেট ৰিলেশ্যন পঢ়ি আছো ন গতিকে চেণ্টাৰ ষ্টেটত আমাৰ চেণ্টাৰ আৰু মানে চেণ্টাৰে চাওক আমাৰ অল ইণ্ডিয়া চাৰ্ভিচেছৰ যিবিলাক IAS IPS এইবিলাক কি হয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী হয় তথাপিতো তেওঁলোকে এখন ষ্টেট বা এখন ডিস্ট্ৰিক্ট তেওঁলোকে কভাৰ কৰি থাকে নে নাই গতিকে কেনেকুৱা এটা ৰিলেশ্যন আমাৰ এটা কেনেকুৱা বন্ডিং আছে ন গতিকে সেইবিলাক পইণ্টে আচলতে ইয়াত
আনিবৰ কাৰণে ট্ৰাই কৰিছে সো 1947ত আমাৰ যেটো ICS ইণ্ডিয়ান সিভিল সাৰ্ভিস হেতুক আমি IAS বুলি কও আৰু যেটো IP ইণ্ডিয়ান পুলিচ হেতুক IPS বুলি কও from the period of 1947 তাৰ পিছত 1966ত কি আহিল আমাৰ নতুনকৈ আহিল ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিস which was not in all India service originally 1966ত আহিছে আৰু আৰ্টিকল 312 ৰ পৰা 312 কি অথৰাইজ কৰিছে যে পাৰ্লিয়ামেন্টে যদি কিবা নতুন কিবা অল ইণ্ডিয়া সাৰ্ভিস আনিব বিচাৰে হেতু কিন্তু ৰাজ্য সভাৰ লগত ৰিলেট হয় অল ইণ্ডিয়া সাৰ্ভিসটো এটো মনত ৰাখিব হেতু কিন্তু আৰ্টিকল 312 ৰ জৰিয়তেহে আনিব পাৰিব ঠিক আছে আৰু এইখিনিও আছে আন্ডাৰ আপোনাৰ কি এডমিনিষ্ট্ৰেটিভ হেয়াত আৰু এইখিনি ধৰক এতিয়া পাব্লিক সাৰ্ভিস কমিশন আমি পিছত পঢ়িম গতিকে মই ইয়াতে ডেসক্ৰাইব কৰি থকা নাই আপোনালোকে জাস্ট আইডিয়াটো লৈ গৈ থাকক তাৰছতে জুডিশিয়াল সিস্টেমৰ বিষয় আমি পিছত পঢ়িম এমাৰ্জেন্সি বিষয়টো এতিয়াই পঢ়িম আৰু ইয়াৰ পিছতে আছে এমাৰ্জেন্সি হেয়া পঢ়িমে আমি তাৰছতে আদাৰ প্ৰভিজনস কিছুমান দিয়া আছে ইয়াতে যেনেকুৱা প্ৰেসিডেন্টস ৰুল গভৰ্ণৰ অফ ষ্টেট ইজ এপইন্টেড বাই দা প্ৰেসিডেন্ট এইবিলাক কি এইবিলাক এক্সিকিউটিভ ৰিলেটেড কথা হয় ন বা এডমিনিষ্ট্ৰেটিভ মানে হেডৰ আন্ডাৰত আহি যায় তাৰপিছত যিজন আমাৰ ষ্টেট ইলেকশ্যনৰ কমিশনাৰ থাকে এইটো কিন্তু মনত ৰাখিব ষ্টেট ইলেকশ্যন কমিশনাৰ জনক আমাৰ গভৰ্ণৰে এপইন্ট কৰে কিন্তু তেওঁক ৰিমুভ কৰিব পাৱাৰ অনলি প্ৰেসিডেন্টৰ হাততহে থাকে ঠিক আছে এইটো মনত ৰাখিব তাৰপিছত এক্সট্ৰা কনস্টিটিউচনেল বডিজৰ বিষয়ে আমি পিছত পঢ়ি লম এতিয়া আমাৰ যেটো থাৰ্ড হেড আছে ফাইনান্সিয়েল ৰিলেশন যত নেকি আমি টেক্সৰ ওপৰত পঢ়িম বিশেষকে Sabo itu article 268 পৰা 293 ভিতৰত আছে so parliament has exclusive power to levy taxes on union list so আমাৰ union listor যিবিলাক taxesৰ হেয়া থাকিব হেতু parliamentৰ থাকে exclusive power to state legislature থাকে state listor যিবিলাক মানে taxing power হেতু okay আৰু আমাৰ concurrent listত কিন্তু কোনো ধৰণৰ ট্যাক্সৰ কথা নাছিলে but যেটো আমাৰ 101st amendment act of 2016 GST হেতু কিন্তু কিছুমান স্পেশাল প্ৰভিজন লৈ আহিছে আৰু যদি যেনেকুৱা ধৰক ৰেজিডিউ পাৱাৰ অফ ট্যাক্সেশন আহে হেখিনি আমাৰ ডাইৰেক্টলি পাৰ্লিয়ামেন্টৰ ওচৰত গুচি যায় Okay, a state legislature can impose taxes on professions, trades, callings, and employments. And state legislature is prohibited from imposing a tax on the supply of goods or services where such supply takes place outside the state. So, the state corner bahirot kibata goods ba service ki hoise আপোনাৰ ট্ৰেডিং হৈছে তেতিয়া হলে কিন্তু মানে ষ্টেটৰ হেতুৰ ওপৰত ট্যাক্স ইম্পোজ কৰিব পৰা পাৱাৰ নাথাকে তাৰ পিছতে নিজৰ ষ্টেটখনৰ ভিতৰত যিবিলাক ইলেক্ট্ৰিসিটি কনজাম্পশন হয় হেতুত কিন্তু ষ্টেটে ট্যাক্স ইম্পোজ কৰে কিন্তু যদি হেতু ধৰক ৰেলৱে বা সেন্টাৰ ৰিলেটেড যদি কিবা হেই হয় মানে অৰ্গানাইজেচন হয় তেতিয়া কিন্তু হেতু ষ্টেটৰ আন্ডাৰত নাহিব বা ওয়াটাৰৰ ক্ষেত্ৰতো হেনেকুৱা হয় ওয়াটাৰ বিল সিলৰ ক্ষেত্ৰত ওয়াটাৰ টেক্সৰ ক্ষেত্ৰতো হেনেকুৱা ধৰণৰ হয় then come to distribution of tax revenues এতিয়া চাওক এতিয়া যিখিনি কথা কম মই যে ট্যাক্স বিলাক কেনেকে স্টেট এন্ড সেন্টাৰৰ মাজত ভাগ কৰা হয় এইটো আমাৰ 80th amendment and 101st amendmentৰ পিছত যেটো হৈছিল হেখিনি আমি এতিয়া পঢ়িম South taxes levied by the center but collected and appropriated by the states. Itu ahe article 268 underot je levy kore center but collect kore amar state. Henekwa dhoroner stamp duties bilak, checks bilak, promissory notes, policies of insurance ebilak ahibo under article 268. Then 269 ot ahibo tax to kune levy kore center levy kore collect kore but state ok assign kori di die. Aru yare underot ahibo apunar মানে taxes on the sale or purchase of goods কিন্তু ইয়াতে newspapers to নাহিব কিন্তু ঠিক আছে তাৰ পিছতে আপোনাৰ levy ইয়াতে 269 আৰু যেতিয়া আমাৰ 2016 ত 101st amendment act আহি গল মানে GST আহি গল তেতিয়াৰ পৰা 269A টো নতুনকৈ আহিলে মানে আমাৰ GST টোৰ ক্ষেত্ৰত কিন্তু পাৰ্লিয়ামেন্টে ৰিকমেন্ডেশন কৰে যে সেন্টাৰ আৰু ষ্টেটত হেতু ভাগ হৈ যায় মই কলো ন CGST টো সেন্টাৰৰ আৰু SGST টো আমাৰ ষ্টেটৰ হয় taxes levied and collected by the center but distributed between center and state যে আৰু কিছুমান ট্যাক্স আছে যিবিলাক সেন্টাৰ আৰু সেন্টাৰে লেভিও কৰে কালেক্ট কৰে কিন্তু সেন্টাৰ আৰু ষ্টেট দুটাকে ভগাই দিয়ে this comes under article 270 ঠিক আছে সো ইয়াতে আপোনাৰ বিশেষকে চাৰ্চাৰ্ছটোৰ কথা কৈছো মই চাৰ্চাৰ্ছটো কিন্তু আপোনাৰ কি হয় It is মানে directly goes to center exclusively search tour ক্ষেত্ৰত কিন্তু আমাৰ ষ্টেটৰ পাৱাৰ নাথাকে ঠিক আছে এটো মনত ৰাখিব আপোনালোকে আৰু GST is exempted from this searchers ঠিক আছে
Okay. তাৰপিছতে taxes levied and collected and retained by the state. এইটো state সবখিনি কৰে, levyও কৰে, collectও কৰে, returnও কৰে। আৰু এইটোৰ আণ্ডাৰত 18টা সাবজেক্ট আহে, যেনেকুৱা land revenue, agriculture income, state duty, mineral rights, হয়নে? তাৰপিছত ইয়াত এটা কথা আছে alcohol. Alcoholৰ যিটো human consumption কৰে, সেইটোৰ ওপৰতহে আমাৰ state ল'ব পাৰে। কিন্তু যিবিলাক ধৰক medicine বনাই বা toilet preparationৰ সময়ত use কৰে, সেইবিলাক কিন্তু state আণ্ডাৰত নাহিব, সেইবিলাক চেণ্টাৰে চাব লাগিব, চেণ্টাৰ আণ্ডাৰত যাব। অ'কে, তাৰপিছতে ধৰক taxes on animals, boats, tolls, তাৰপিছতে professions, এইবিলাক আমাৰ বা inland waterway, এইবিলাক ষ্টেটৰ আণ্ডাৰত আহিব। তাৰপিছতে distribution of non-tax revenues, এইটো আমি কি পঢ়িলো অকণমান আগতে, এইটো পঢ়িলো আমি এইটো tax revenues, এইবাৰ আমি non-tax revenues পঢ়িম। ঠিক আছে, so non-tax revenue center আণ্ডাৰত আহিব post and telegraphs, railway, banking, broadcasting, coinage, currency, এইবিলাক। আৰু ষ্টেটৰ আণ্ডাৰত আমাৰ irrigation, forest, fisheries, এইবিলাক ধৰণৰ বস্তুবিলাক আহিব। so আপোনালোকক মই বুজাই গৈছো, আপোনালোকে PDF খন পঢ়িব। আৰু PDF ৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে মোক মেছেজ কৰিব, মই এটা লিংক দি দিম। ঠিক আছে, সেই আপোনাৰ সেই লিংকটোত মোক এটা মেছেজ কৰিব আপোনালোকে। Then grants in aid to the states. Two types of grants in aid. দুটা টাইপৰ grants in aid থাকিব, statutory grants and discretionary grants. Okay, so statutory grants, Article 275 empowers the parliament to make grants to the states. এতিয়া ধৰক কেতিয়াবা কি হয়, ষ্টেট বিলাকক ফাইনেন্সিয়েল এচিষ্টেন্সৰ জৰুৰত হয়, আৰু সেইখিনি সময়ত পাৰ্লিয়ামেন্টে মানে সেই গ্ৰান্টছটো সেই ষ্টেটখনক দি দিয়ে, and it comes under Article 275, আৰু এইটো মানে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা চাৰ্জ কৰা হয়, প্ৰত্যেক বছৰে কৰা হয়। Okay, তাৰপিছতে and statutory grants are given to the states on the recommendation of Finance Commission. It comes under Finance Commission. আৰু discretionary grants বিলাক Article 282 মানে Article 282 আণ্ডাৰত আহে। ঠিক আছে, আৰু এইটো আপোনাৰ চেণ্টাৰ এণ্ড ষ্টেট দুটাই দিব পাৰে। চাওক ইয়াতে ডিফাৰেন্সটো কি, যে আমাৰ যিটো statutory grants সেইটো পাৰ্লিয়ামেন্টে মানে এইটো চেণ্টাৰৰ পৰা ষ্টেটলৈকে যায়, কিন্তু যিটো ডিসক্ৰিশনাৰী এইটো both center and state দুটাকে এম্পাৱাৰ কৰে। তাৰপিছত আহিলে আমাৰ GST, এইটো জানে GST Council 101st Amendment Act of 2016, আৰু this comes under 279A. Okay, GST Council. Then Finance Commissioner বিষয়ে পিছত ভালকে পঢ়িমে, তথাপিতো দি দিছো Article 280, এইটো এটা quasi judicial body হয়, and it is constituted by the president every 5th year. আৰু ইয়াতে কিছুমান পইণ্টছ দিয়া আছে, আমি পঢ়িমে আৰু এইখিনি পিছলৈকে, সেইকাৰণে মই ইমান ডিসক্ৰাইব কৰি থকা নাই। এতিয়া চাওক চেণ্টাৰ ষ্টেট ৰিলেশ্যনটোৰ কি মানে নিড আহি পৰিলে, যে আমাৰ চেণ্টাৰ ষ্টেট ৰিলেশ্যন এটা মানে প্ৰয়োজন হল, মানে সেনেকুৱা এটা কমিশনৰ প্ৰয়োজন হল। কিয় হল, কাৰণ চাওক চেণ্টাৰ ষ্টেটৰ সঘনাই কিছুমান কথাত কনফ্লিক্ট হৈ থকা হল। তাৰ পিছত কি হল, প্ৰথম আহিলে আমাৰ ARC, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন আহিলে, কাৰ আণ্ডাৰত আহিলে, মোৰাৰজী দেশাই চেয়াৰমেনশ্বিপত আহিছিলে। কেতিয়া আহিছিলে, 1966। আমি যে ARC ৰিপৰ্টছ বিলাক পঢ়ো সেইবিলাক। তাৰপিছতে ৰাজামান্যাৰ কমিটি আহিলে তামিলনাডু গভৰ্ণমেণ্টৰ জৰিয়তে, কিন্তু এইটোক আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে ইগনোৰ কৰিলে, ৰিফিউজ কৰিলে। তাৰপিছত চৰকাৰীয়া কমিশ্যনখন which is the most important, এইটো আহিলে 1983, তেতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰিছে, এইখনক 3 মেম্বাৰ কমিশ্যন হয়। আৰু এই কমিশ্যনখনে 247টা ৰিকমেণ্ডেশ্যন কৰিছিলে, যাৰ 180টাহে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিছিলে। আৰু তাৰে সবতকে বেছি ইম্পৰ্টেণ্টটো হ'ল ইণ্টাৰষ্টেট কাউন্সিল ইন 1990। ঠিক আছে, দেন পুঞ্চি কমিশ্যনখন আনিছিলে 2007ত আণ্ডাৰ মদন মোহন পুঞ্চি, এণ্ড এই কমিশ্যনখনে কোঅপাৰেটিভ ফেডাৰেলিজিমটোক বহুত বেছি গুৰুত্ব দিছিলে, যে আমাৰ ইণ্ডিয়াৰ দৰে ডেভেলপিং কাণ্ট্ৰি এখনৰ কাৰণে কোঅপাৰেটিভ ফেডাৰেলিজিম ইজ so much important. Okay, so এতিয়া আমাৰ চেপ্টাৰ নম্বৰ 15 which is about interstate relation. Okay, এইটো কৰি দিও, হৈ যাব সোনকালে। So interstate ৰিলেশ্যনৰ ভিতৰত প্ৰথম আহিব আমাৰ interstate water dispute, which comes under Article 262, adjudication of interstate water dispute. যদি
দুখন ষ্টেটৰ মাজত ৱাটাৰৰ কাৰণ ডিসপিউট হয় তেতিয়া এইটো আৰ্টিকল 262 আন্ডাৰত আহিব আৰু ইয়াতে দুটা প্ৰভিজন আছে যেনেকুৱা ধৰক পাৰ্লিয়ামেন্টে কি কৰে পাৰ্লিয়ামেন্ট প্ৰভাইডস ফৰ দা এডজুডিকেশ্যন অফ এনি ডিসপিউট অৰ কমপ্লেইন্ট উইথ ৰেসপেক্ট টু দা ইউজ ডিস্ট্ৰিবিউশন এণ্ড কন্ট্ৰোল যদি কিবা হেনেকুৱা ধৰণৰ প্ৰবলেম হয় আমাৰ পাৰ্লিয়ামেন্টে কিছুমান এডজুডিকেশ্যন মানে প্ৰভাইড কৰিব তাৰপিছতে ওকে দেন এইটো ক্ষেত্ৰত কিন্তু কোৰ্টৰ কথা নাহে নাইডাৰ দা সুপ্ৰিম কোৰ্ট নৰ এনি কোৰ্ট আদাৰ কোৰ্ট ইজ টু এক্সাৰচাইজ জুৰিছডিকশ্যন ইন ৰেসপেক্ট অফ এনি সাচ ডিসপিউট তাৰ কাৰণে কি আহিব আমাৰ ৰিভাৰ বোৰ্ডছ এক্ট ৰিভাৰ বোৰ্ডছ কিছুমান আছে ওকে সো ৰিভাৰ বোৰ্ডছ এক্ট ইণ্টাৰষ্টেট ৱাটাৰ ডিসপিউট এক্ট আৰু এইবিলাকৰ আন্ডাৰত আহিলে আমাৰ ৰিভাৰ বোৰ্ডছ বিলাক ঠিক আছে সো ৰিভাৰ বোৰ্ডছ ফৰ দা ৰেগুলেশ্যন এণ্ড ডেভেলপমেণ্ট অফ ইণ্টাৰষ্টেট ৰিভাৰ এণ্ড ৰিভাৰ ভেলিজ তাৰপিছত ইণ্টাৰষ্টেট ৱাটাৰ ডিসপিউট এক্ট এম্পাৱাৰ্ছ দা চেন্ট্ৰেল গভৰ্ণমেণ্ট টু সেট আপ এন এড হক ট্ৰিবিউনেল আৰু ইণ্টাৰষ্টেট ৱাটাৰ ডিসপিউট এক্ট যিখন আছিলে এই এক্টখনৰ কাৰণে আমাৰ এটা এড হক ট্ৰিবিউনেল এটা আপোনাৰ গঠন কৰা হৈছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ফৰ দা এডজুডিকেশ্যন অফ আ ডিসপিউট বিটুইন টু অৰ মোৰ ষ্টেটছ যদি হেনেকুৱা ৰিভাৰক লৈ কিবা ডিসপিউট হয় হেনেকুৱা এণ্ড দ্য ডিচিশ্যন অফ দ্য ট্ৰিবিউনেল উড বি ফাইনেল এণ্ড বাইণ্ডিং আৰু সেই যিখন ট্ৰিবিউনেল বনাইছিলে সেইখনৰ যেটো ডিসিশন হ'ব সেইটো কিন্তু ফাইনেল হ'ব আৰু মানি চলিব লাগিব এতিয়া হেনেকে চেন্ট্ৰেল গভৰ্ণমেণ্টে 9টা ইণ্টাৰষ্টেট ৱাটাৰ ডিসপিউট ট্ৰিবিউনেল বনাইছিলে সেইকেইটা ইয়াতে ইনক্লুড কৰি দিছো কৃষ্ণা ৱাটাৰ ডিসপিউট ট্ৰিবিউনেল কি ষ্টেটত হৈছে মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ হেনেকে গোটেইকেইটা আছে ইয়াতে গোদাবৰীখন মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ এমপি উৰিষ্যা নৰ্মদাৰ ক্ষেত্ৰত ৰাজস্থান গুজৰাট এমপি মহাৰাষ্ট্ৰ একচুয়ালি এই নদী কেইখন এই ষ্টেট কেইখনৰ মাজেদি গৈছে আপোনালোকৰ এটা জিওগ্ৰাফিকেল এটা নলেজো হৈ থাকিলে হয়নে গতিকে এই কেইখন চাব আপোনালোকে তাৰপিছত আহিলে ইণ্টাৰষ্টেট কাউন্সিল which is about article 263 establishment of an interstate council to effect coordination between state and between center and state দেখিলে গম পাই ওয়াৰ্ডটোত ন ইণ্টাৰষ্টেট কাউন্সিল যে ষ্টেট বা চেন্টাৰ ষ্টেটৰ মাজত যেটো ৰিলেচন হেতুক এস্টাব্লিশ কৰাৰ কাৰণে আৰু হেনেকুৱা এটা কাউন্সিল কোনে গঠন কৰিব পাৰে প্ৰেসিডেন্টে পাৰে The Sarkaria Commission made recommendation for a permanent interstate council under 263 আমাৰ যেটো Sarkaria Commissioner বিষয়ে পঢ়ি আহিলো আগৰ চেপ্টাৰটোত তাতে মানে হেইটোৰ হেই ৰিকমেন্ডেশন মতে আমাৰ ইণ্টাৰষ্টেট কাউন্সিলটো বনোৱা হৈছিলে জনতা দল গভৰ্ণমেণ্ট হেডেড বাই ভিপি সিং এস্টাব্লিশড দ্য ইণ্টাৰষ্টেট কাউন্সিল ইন 1990 ওকে এটো মনত ৰাখিব কাৰ আন্ডাৰত বনোৱা হৈছিলে আৰু মেম্বাৰস কোন হয় চেয়াৰম্যান জন মনত ৰাখিব প্ৰাইম মিনিষ্টাৰ হ'ব আৰু গোটেই আমাৰ ষ্টেটছৰ চিফ মিনিষ্টাৰস বিলাকো তাৰে মেম্বাৰস হ'ব The council may meet at least thrice in a year. এক বছৰত তিনিবাৰ লগ কৰিব পাৰে ওকে তাৰ পিছতে আৰু এই কাউন্সিলটোক এসিষ্ট কৰিবৰ কাৰণে ইণ্টাৰষ্টেট কাউন্সিল সেক্ৰেটাৰিয়েট আছে যেটো নেকি কেতিয়া সেট আপ হৈছিলে 1991 ত সেট আপ হৈছিলে আৰু তাক কোনে হেড কৰে সেক্ৰেটাৰি টু দা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ পিছত আহিলে আমাৰ ইণ্টাৰষ্টেট ট্ৰেড এণ্ড কমাৰ্চ এটো আমাৰ ট্ৰেড এণ্ড কমাৰ্চ ৰিলেটেড হ'ব হয়নে এটো 301 ৰ পৰা 307 ৰ ভিতৰত আছে আৰ্টিকল 301 ত কি আছে ট্ৰেড কমাৰ্চ এণ্ড ইণ্টাৰকোৰ্স থ্ৰু আউট দা টেৰিটৰি অফ ইণ্ডিয়া shall be free to break down the border barriers between the state okay so এখিনি বহুত ইম্পৰ্টেন্ট নহয় আপোনালোকে পঢ়ি চাব আকৌ এবাৰ কলো পিডিএফ টোৰ কাৰণে মোক লিংক মানে কমেন্ট সেকশনত থকা লিংকটোত এটা মেসেজ ড্ৰপ কৰিব দেন মই কম আপোনালোকে কেনেকে পিডিএফ টো পাব ঠিক আছে So zonal councils punar etu fourth punar point hoy okay so zonal councils bilak statutory bodies hoy actually okay so bilak constitutional bodies no hoy so established by state reorganization act of 1956 aru ebilak kot keneke establish kora hoisile states reorganization act of 1956 which divided the country into 5 zones aru ei act khone gotte country khonok 5ta zonot bhogaise northern central eastern western and southern okay northern not to jane north india khini central india east india west india south india okay so the member kun hoy mot rakhibo home minister chief ministers okay tar pisote ministers from each state in the zone administrators aru eta mot rakhibo the home minister of central government is the common chairman of the 5 zonal council etu mot rakhibo kintu the chairman kon hoy home minister hoy ane so each chief minister acts as a vice chairman of the council by rotation aru ek bochor ke eneke prottek jon chief minister e
কি হৈ থাকে ভাইস চেয়াৰম্যান হৈ থাকে rotation হয় এটো so they are only deliberative and advisory bodies আৰু জোনেল কাউন্সিলছ বিলাক এডভাইজৰি হে হয় ঠিক আছে so objectives to কি হয় যে ইমোশনাল ইন্টিগ্ৰেশন থাকিব লাগে আমাৰ কান্ট্ৰিজৰ বেলেগ বেলেগ ষ্টেটছ বিলাকৰ মাজত তাৰ পিছতে যাতে ৰিজিয়নেলিজম লিংগুইজমৰ কাৰণে আমাৰ হেয়া নহয় ধৰক মানে এটো ৰিজনেলিজমটো জানে ন যে আমাৰ মাজত যাতে এটা ভেদাভেদ ভাব নাহে সেইটো এটা মেইন লক্ষ্য সেন্টাৰ ষ্টেটে যাতে কোঅপাৰেটিভলি ধুনিয়াকে কান্ট্ৰিখন চলাই লৈ যাব পাৰে ন সো এনেকুৱা ধৰণৰ কিছুমান হে আছে আৰু সব মোস্ট ইম্পৰ্টেন্ট নৰ্থ ইষ্টাৰ্ণ কাউন্সিলটো আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে হয় সো এইখন কেতিয়া ক্ৰিয়েট কৰা হৈছিল 1971 ত আৰু ইয়াৰে মেম্বাৰস কোন হয় আমাৰ 8 sisters হয়নে যে আসাম মণিপুৰ মিজোৰাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মেঘালয় ত্ৰিপুৰা এণ্ড ছিকিম আৰু এই জোনেল কাউন্সিল কেইটাৰ এটা ফটো দি দিছো ইয়াতে মানে হেড কোৱাৰ্টাৰ কোড আছে কি মেম্বাৰস আছে আপোনাৰ এইখিনি ইয়াতে দিয়া আছে ওকে নেক্সট ক্লাছত মই এমাৰ্জেন্সি প্ৰভিজনছটো কভাৰ কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও